নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সানডে স্কুলৰ বস্ত্ৰ উৎপাদন মুকলি। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ লগতে নিবনুৱা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অনেক কৰ্ম আঁচনি গ্ৰহণ কৰি আহিছে। প্ৰতি দেওবাৰে ব্যতিক্ৰম পৰিৱেশৰ মাজত চলি থকা জ্ঞান অন্বেষণ কেন্দ্ৰৰ সানডে স্কুলত নিটিং কাটিং টেইলাৰিঙৰ সফলতা হিচাপে প্ৰশিক্ষাৰ্থীসকলে আজি নিজা বস্ত্ৰ উৎপাদন মুকলি কৰে। নিজৰ প্ৰয়োজনীয় কাপোৰ নিজে কাটি চিলাব পৰা হ'ল। আজি বিশেষভাৱে উপস্থিত থাকে কমাৰগাঁও বালিকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন কাকতি, নুমলীগড়ৰ সমাজকৰ্মী গোমন তাঁতী, বিবেক ৰাজুৱাৰ, তুলসী গগৈ, অনুপ তামুলী, পূৰ্ণিমা ৰাজবংশী আদি। আজি এই কেন্দ্ৰৰ বিষয়ে অৱগত কৰি অধ্যক্ষ মহেন শইকীয়াই কয় যে কাপোৰ চিলাইৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা চিলাই মেচিন যোগান ধৰা হৈছে। এই জ্ঞান অন্বেষণ কেন্দ্ৰ সানডে স্কুলৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ কাটিং নিটিং এম্ব্ৰইডাৰী শিকিব পাৰিব। বতৰ অনুযায়ী স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ বিভিন্ন প্ৰকাৰৰ আচাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ লগতে আৰ্থিক অনাটনৰ বাবে আধাতে শিক্ষা সামৰা ছাত্ৰসকলক জীৱিকা অৰ্জনৰ বাবে অভিজ্ঞ ইলেক্ট্ৰিচিয়ানৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষণত আচাৰ বনোৱা, জাম জেলি বনোৱা, পাপৰ বনোৱা আৰু অতি কম খৰচত মাটিৰ সামগ্ৰী, মমবাতি, মমৰ পৰা বিভিন্ন সামগ্ৰী কেনেকৈ বনাব পাৰি সেই বিষয়ে বিতংকৈ বৰ্ণনা দাঙি ধৰে। প্ৰশিক্ষণে বৃত্তিহীনসকলৰ বাবে বৃত্তিমুখী কৌশলৰ বিকাশ, বিভিন্ন প্ৰতিভা বিকাশ, জীৱন কৌশল বিকাশ, স্বাস্থ্যসন্মত জীৱন যাপনৰ কৌশল প্ৰদান কৰাৰ লগতে নিৰক্ষৰসকলক স্বাক্ষৰিত কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। প্ৰতি দেওবাৰৰ লগতে বন্ধৰ দিনত এই কেন্দ্ৰ চলি থাকিব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত যি আপোনাৰ সানডে স্কুল চলি আছে, সানডে স্কুলত আজি যি আপোনাৰ নিটিং কাটিং এইবিলাক যি শিকাই আছিলে সেইখিনি আজি উৎপাদন মুকলি কৰা হৈছে। আনুষ্ঠানিকভাৱে আজি উৎপাদন কাৰ্য মুকলি কৰা হ'ল। আমাৰ আজি বিশিষ্ট ব্যক্তি কেইগৰাকীমানৰ সান্নিধ্যত আৰু উপস্থিতিত এই কাৰ্য সম্পাদন কৰা হয়। কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন কাকতিদেৱ, নুমলীগড়ৰ গণ্যমান্য ব্যক্তি তুলসী গগৈ, অনুপ তামুলীকে প্ৰাধান্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু তেওঁলোকৰ উপস্থিতিতে আজি সানডে স্কুলৰ যি আপোনাৰ চিলাই কামৰ যি উৎপাদন কাৰ্য এটা মুকলি কৰা হয়। আজি বহুকেইগৰাকী আপোনাৰ চিলাই কৰা যিসকল প্ৰশিক্ষক আছিলে তেওঁলোকৰ হাতেৰে চিলাই কৰা আৰু মেচিনেৰে চিলাই কৰা কাপোৰখিনি তেওঁলোকৰ এইটো আজি মুকলি কৰা হয়। আৰু এই ক্ষেত্ৰত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপক সকলোৱে সন্তোষ প্ৰকাশ কৰিছে আৰু প্ৰশংসা কৰিছে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াদেৱৰ যি আপোনাৰ উদগনিমূলক যি কাম, আৰু এই অকল সানডে স্কুলত অকল আমাৰ নিটিং কাটিঙে হৈ থকা নাই। ইয়াত আচাৰ প্ৰশিক্ষণৰ পৰা লৈ আপোনাৰ যি ইলেক্ট্ৰনিক্স যিবিলাক বস্তু আছে, প্লাম্বাৰিঙৰ কাম আছে আৰু ইলেক্ট্ৰনিক্সৰ যিখিনি কাম আছে, ইলেক্ট্ৰিকেল যিবিলাক ইকুইপমেণ্টছ বা ৰিপেয়াৰিঙৰ কাম এইবিলাকো চলি আছে। দীৰ্ঘদিন ধৰি এই কামবিলাক আমাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকাৰ বাবে সকলো ৰাইজে ইয়াৰ পৰা উপকৃত হৈছে আৰু সকলোৱে ইয়াত সন্তোষ প্ৰকাশ কৰিছে। ভাল লাগিছে, বাইদেউ শিকাইছে ধুনীয়াকৈ শিকি আছোঁ আৰু শিকিম। ব্লাউজ কটাও শিকাবগৈ বাইদেউ এইখিনি থোৱাৰ পাছত ষ্টেপ বাই ষ্টেপ শিকি আছোঁ। আজি চিলাইছোঁ হাতেৰে, নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাত লাইভ।